আৰু সব বস্তুকে মই বিজনেছৰ চকুৰে নাচাওঁ এইখন ছবিও হিট হ'ব যেনেকৈ পাঠান হিট হৈছে এইখন ছবিও হিট হ'ব আৰু এইখন ছবি বলিউড নহয় হলিউড ষ্টাইলত বনোৱা হৈছে আগতকৈ অলপ প্ৰ'এক্টিভ হৈছোঁ যিটো এটা ছেক্স কণ্টেণ্ট বা এডাল্ট কণ্টেণ্ট এটা গুচি যায় ভিতৰত কিন্তু বহুত ভাল কথা সেইটো শুনি কৈ থকা আচলতে দৰ্শকে বহু ক্ষেত্ৰত শান্তি পায় যে দৰ্শকে কৈ যে একেটা কথাকে কিয় বাৰে বাৰে কৈ থাকিব লাগে ৰিপিটেশ্যনটো হৈ থাকে একেটা কথা আৰু মই যদি নবহোঁ ইভেণ্টটো ছাকচেছফুল হ'ব গোটেই দিনটো একো খোৱাই নাই বহাও নাই আজি আহিছোঁ আমি প্ৰাগ নিউজৰ এটা বিশেষ কনক্লেভত বিশেষ ইভেণ্টত আজি প্ৰাগ নিউজে আচলতে অফিচিয়েলি মাৰ্জ কৰিব অসমৰ 75 ইয়াৰ্ছ পুৰণা এখন লেগেচি মেইনটেইন কৰি থকা নিউজ পেপাৰ দৈনিক জনমভূমিৰ লগত এতিয়া বৰ্তমান সময়ত আমি জানো প্ৰিণ্ট মিডিয়াৰ এটা ডিক্লাইন হৈ আছে কি ধৰণে আচলতে প্ৰিণ্ট মিডিয়াৰ ছিগনিফিকেঞ্চ কমি গৈ আছে সেনেকুৱা এটা সময়ত প্ৰাগ নিউজে আজি কিয় ডিচাইড কৰিলে যে নিউজ পেপাৰ এখনৰ লগত মাৰ্জাৰ কৰিব এখন নিউজ পেপাৰ চলাম বুলি কিয় ভাবিলে আজি আমি যাম ভিতৰত বিৰাট ধুনীয়াকৈ আয়োজন কৰিছে যিখিনি ফিডবেক পাইছোঁ খানাও ভাল হ'ব লাগে মই যদিও ভাল নাপাওঁ খানা বেলেগে খাই ভাল পায় কি খায় কি হয় কি হ'ব বা ভিতৰত গৈ আমি কাক লগ পাম এই ভিডিঅ'টোৰ শেষলৈ চাব যি সময়ত প্ৰিণ্ট মিডিয়াৰ এটা ডাউনফল হৈ আছে ব্ৰডকাষ্ট মিডিয়া ডিজিটেল মিডিয়াৰ ৰাইজ এটা হৈ আছে সেই সময়ত আপোনালোকে এইটো ডিচিজন কিয় ল'লে আৰু কি প্লেনছ লৈ আগবাঢ়িম বুলি ভাবিছে দুটা কথা ইয়াত প্ৰথম কথা হ'ল 75 ইয়াৰ্ছৰ লেগেচি আমি সেই লেগেচিটোক আমি শেষ হোৱাটো বিচৰা নাছিলোঁ আমি বিচাৰিছিলোঁ যে লেগেচিটোক আমি আগবঢ়াই লৈ যাওঁ দ্বিতীয় কথা ক'ভিডৰ পিছত যিহেতু ছ'চিয়েল মিডিয়াৰ উত্থান হ'ল আমি দেখা পালোঁ আৰু তাৰপিছত আমি দেখা পালোঁ যে বহুতো ফেক নিউজ হ'ল ছ'চিয়েল মিডিয়াত সেইকাৰণে কিন্তু আকৌ প্ৰিণ্ট মিডিয়াটো ৰিভাইভ কৰি আছে এতিয়া যদি আপুনি খবৰ লয় লাহে লাহে প্ৰিণ্ট মিডিয়াটো আকৌ ৰিভাইভ কৰি আছে আৰু শেষ কেতিয়াও নহয় মোৰ থিংকিংটো হ'ল সদায় যে প্ৰত্যেকটা মিডিয়াৰ কাৰণে স্পেচ আছে ইলেক্ট্ৰনিক মিডিয়া হওক ছ'চিয়েল মিডিয়া হওক প্ৰিণ্ট মিডিয়া হওক আৰু সব বস্তুকে মই বিজনেছৰ চকুৰে নাচাওঁ কিছুমান ইম'শ্যনছ কিছুমান এথিক্স থাকে কিছুমান ফিলিংছ থাকে চ' এইখন পেপাৰৰ লগত আমি একচুৱেলি ইম'শ্যনেলি এটাচড হৈছোঁ যিহেতু 75 ইয়াৰ্ছৰ লেগেচি ছেকেণ্ড পেপাৰ অসমৰ গতিকে আমি বিচাৰোঁ এইখন পেপাৰ আমি চলাই ৰাখিম আৰু চলাই নহয় আমি এতিয়া এগ্ৰেছিভলি আমি লাগিম এইখন পেপাৰত যেন আমি এই পেপাৰটোক একদম টপলৈকে লৈ যাব পাৰোঁ আৰু মই এইখিনি সময়ত আহিছোঁ ডক্টৰ বেজবৰুৱাৰ প্ৰসংগত অসমত যি সময়ত পাঠানৰ এটা ক্ৰেজ হৈ গৈছে আমি দেখিছোঁ আপোনালোকৰো প্ৰমোশ্যনছ ৱাইড স্প্ৰেড হৈ আছে তেনেকুৱা এটা সময়ত ডক্টৰ বেজবৰুৱাক লৈ আপুনি কিমান আশাবাদী আৰু আপুনি কি ভাবে কেনেকুৱা মানে মই বাৰে বাৰে কৈ আছিলোঁ ডক্টৰ বেজবৰুৱাও অসমৰ যি চিনেমাৰ ধাৰাটো আছে সেই সলনি কৰিব আৰু সেইটোৱে হ'ব ওলাইছে প্ৰথমবাৰৰ কাৰণে ডক্টৰ বেজবৰুৱাৰ আমি টিকেট আমিও অ'পেন কৰিছোঁ যেনেকুৱা পাঠানৰ টিকেট অ'পেন কৰিছিলে আগতীয়াকৈ আমিও যোৱাকালি অ'পেন কৰিলোঁ আৰু এডভান্স বুকিং আমি অ'পেন কৰিলোঁ আৰু মই কৈ সুখী আপোনাক অলৰেডি 6টা শ্ব' পূৰা বুকড হৈ গ'ল গতিকে উইদিন এন আৱাৰ গতিকে সেইটো খুব ভাল চাইন আৰু আমি আশা কৰি আছোঁ যে মানডেৰ পৰা আমাৰ বুকিংবিলাক খুব বেছিকৈ পিক আপ হ'ব কাৰণ বাকীবিলাক খুলিম আমি এতিয়া মাত্ৰ 3-4টা হলতে খুলিছিলোঁ পিভিআৰ গতিকে এতিয়া বাকী চব যেতিয়া খুলি দিম আমি মানডেৰ পৰা পিক আপ হ'ব আৰু এইখন ছবিও হিট হ'ব যেনেকৈ পাঠান হিট হৈছে এইখন ছবিও হিট হ'ব আৰু এইখন ছবি বলিউড নহয় হলিউড ষ্টাইলত বনোৱা হৈছে যেতিয়া মানুহে ক'ব আমাক যে অসমীয়া চিনেমাৰ ধাৰাটো সলনি কৰিছে বুলি তাত মেনেজমেণ্ট চেঞ্জ হৈ গ'লে বিভিন্ন ধৰণৰ এডিটৰিয়েল কুৱেশ্যনছো আহে তেনেকুৱা এটা সময়ত আজি মেনেজমেণ্ট চেঞ্জ হ'ল আপুনি কি লৈ আশাবাদী কিবা চেলেঞ্জেছ ফেচ কৰিব বুলি ভাবিছেনে কেনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যন কৰিছে না চাওক কথাটো ঠিক মেনেজমেণ্ট টোটেলি চেঞ্জ হোৱা নাই মেনেজমেণ্ট এতিয়া পাৰ্টনাৰ নতুন ইনক্লুড হৈছে আৰু মই আশা কৰিম যে নতুন পাৰ্টনাৰ সঞ্জীৱ নাৰায়ণ সকলোৱে জানে সংবাদ জগতত তেওঁ প্ৰতিষ্ঠিত নাম কেৱল সংবাদ জগততেই নহয় অসমৰ ব্যৱসায়িক জগততো প্ৰতিষ্ঠিত নাম আৰু তেওঁৰ লগত মোৰ ইতিমধ্যে প্ৰিলিমিনাৰী যি ডিছকাশ্যন হৈছে দৈনিক জনমী গোষ্ঠীৰ যিটো নীতি আৰু আদৰ্শ যেনেকৈ পেপাৰখন আমি চলাই নিছিলোঁ আপুনি দেখিব যে জাতীয় আৱেগ বুলি তেওঁলোকে কৈছে গতিকে মই ভাবোঁ যে সেই নীতিৰে আমি চলাই যাব পাৰিম হয়তো কিছু ক্ষেত্ৰত আমি নতুনত্ব আনিবলৈ আমি যিটো নতুন ৰূপত বুলি কৈছোঁ নতুনত্ব আনিবলৈ চেষ্টা কৰিব লাগিব কাৰণ এতিয়া প্ৰতিটো কম্পিটিটিভ মাৰ্কেট সেইটো এই কথাটো আমি স্বীকাৰ কৰি ল'ব লাগিব কিন্তু কম্পিটিশ্যনৰ মাজতো যাতে আমি নিজস্ব নীতি আৰু আদৰ্শ হেৰুৱাই নেপেলাওঁ সেইটোৰ প্ৰতি আমি লক্ষ্য ৰাখিম আৰু মই ভাবোঁ যে নতুন মেনেজমেণ্টে এই দিশত আমাক সহায় সহযোগ আগবঢ়াব মিডিয়াক লৈ কোৱা হয় যে গভমেণ্টৰ ফালৰ পৰা কিবা ইনডাইৰেক্ট ৱেত ৰেগুলেট কৰা হয় বাৰে বাৰে এনেকুৱা ধৰণৰ এলিগেশ্যনছ দিয়া হয় তাক লৈ আপুনি মইতো নাভাবোঁ মই তেনেকৈ কেতিয়াও নাভাবোঁ হয় আমি আগতকৈ অলপ প্ৰ'এক্টিভ হৈছোঁ ইন দ্য চেন্স আগতে আমাৰ পেপাৰ টিভিৰ এডৰ যিখিনি টকা পাইছিলে
সেইখিনিৰ কাৰণে টিভি এটাই পেপাৰ এখনে বছৰৰ পাছত বছৰ ৰ'ব লগা হৈছিলে কিন্তু আমি এই ক্ষেত্ৰত খুব আমি 2 মাহত 1 মাহত আমি তেওঁলোকৰ পে'মেণ্টখিনি কৰি দিওঁ সেইটো কৰাৰ কাৰণে যদি মানুহে ভাবে যে ইনডাইৰেক্ট বা ডাইৰেক্ট আমি কিবা প্ৰেছাৰ দিছোঁ সেইটো নিশ্চয়কৈ নহয় আমি তেখেতলোকৰ যি নিউট্ৰেলিটি তাত আমি কোনোদিনে বাধা দিয়া নাই বাধা নিদিওঁ ডিজিটেল মিডিয়া আহিছে ডিজিটেল মিডিয়াত দেখা যায় খুব ফ্ৰীডমটোৰ এটা অপব্যৱহাৰ কৰা হয় যে গভৰ্ণমেণ্টৰ ওপৰত চিম্পল এলিগেশ্যন এটাকে লৈ 5-6 মিনিটৰ নিউজ এটা বনায় তাক লৈ আপুনি কি ক'ব ডেট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট মানুহক কি হয় যে মানুহৰ কিছুমান কেতিয়াবা কি হয় মিডিয়াত ট্ৰায়েল কৰা বুলি এটা শব্দ ওলোৱা হয় ডিছকাশ্যন হ'ল এই শব্দটো ক'ৰ পৰা আহিল মিডিয়াই ট্ৰায়েল কৰে এই শব্দটো ক'ৰ পৰা আহিল মিডিয়াই নিউজ কৰিব লাগিব যি নিউট্ৰেলিটি মেইনটেইন কৰিব লাগিব আৰু ভুল বাতৰি অসত্যবাদী বাতৰি প্ৰকাশ কৰিব নালাগিব ডেট ইজ দ্য নিউট্ৰেলিটি এতিয়া তাৰ পাছত আহি গ'ল মানুহৰ এই কথা নিউট্ৰেলিটিৰ শব্দটো কেতিয়া আহিল মানে কোনোবাই ভুল নিউজ ক'ৰবাত প্ৰকাশ কৰিলে আৰু কেতিয়াবা এনেকুৱা হয় যে মানুহ এজনৰ পলিটিচিয়ান ফৰগেট এবাউট পলিটিকেল ক্লাছ কেতিয়াবা কি হয় সাধাৰণ মানুহৰ ওপৰত এনেকৈ চ' কল্ড ছ'চিয়েল মিডিয়াই কওক বা মেইন ষ্ট্ৰীম মিডিয়াই কওক এনেকুৱা কি কৈ দিয়ে যে মানুহ এজনক ভালকৈ একো নোচোৱাকৈ নিউজটো চালি জাৰি নোচোৱাকৈ বিশেষকৈ এই ক্ষেত্ৰত অসমত বেছি হয় সকলোৱে জানে তেতিয়া মানুহজনৰ চৰিত্ৰ হনন হোৱা বুলি মানুহে ভাবে মানুহ আত্মগ্লানিত আত্মহত্যাও কৰে তেনেকুৱা হ'ব নালাগে দিল্লী ইউনিভাৰ্চিটিৰ জে.এন.ইউৰ এগৰাকী ষ্টুডেণ্টৰ সৈতে মই এটা ষ্টৰি কৰাইছিলোঁ গোমধৰ পৰক ইমান ধুনীয়া এটা কণ্টেণ্ট তেওঁ লিখিলে 4টা লাইক আহিল খুব দুখ নাই নাচালে মানে পঢ়াই নাই দুখ লাগি গ'ল যিহেতু এটা ছেক্স কণ্টেণ্ট বা এডাল্ট কণ্টেণ্ট এটা গুচি যায় ভিতৰত কিন্তু বহুত ভাল কথা আছে হেডলাইনটো আমি কিবা যিটো মোৰ অৰিজিনেল নিউজ পেপাৰৰ মানুহ হেডলাইনটোত মই মই জানো যে কোনটো বস্তু হিট কৰিব লাগে মই জানো বুলি নকওঁ মই চেষ্টা কৰোঁ যে এইটো বস্তুত কৰিলে যে হেডলাইনটো চাই পেলাই ভিতৰলৈ বস্তুটো কমেণ্ট কৰি দিয়ে কিন্তু ভিতৰত কিন্তু তেনেকুৱা বস্তু নাই বিশেষ ধৰণৰ সেই বস্তুটো আজিকালি যে ওপৰে চব ওপৰে কৰা ধৰণৰ কথা আহিছে কিন্তু মই যে পজিটিভ নিগেটিভ মই জানো যে প্ৰাগ নিউজৰ ডিজিটেলটো বুলি পেলাই সাংঘাতিক ধৰণৰ মানে ফেচবুকত মিলিবই নোৱাৰি হেৰি ধৰণৰ হৈ যায় বিভিন্ন ধৰণৰ বিতৰ্ক হৈ আছে আৰু মই বেয়া পোৱা নাই এই সময়ত যে এটা মানে সেইটো কৰিব পাৰিছোঁ যে তোমালোকৰ জেনেৰেশ্যন আমাৰ জেনেৰেশ্যন এইটো যে কৰিব পাৰিছোঁ মই হেপী কিন্তু ব্যক্তিগতভাৱে এনেকুৱা হৈছে যে ৰাণদাৰ লৈ পেলাই আমি বহিছোঁ নিউজ কৰিব সময়ছোৱাত আমি এপি লগাওঁ আমাক পিছিয়াৰ পৰা কামান থাকে হেডলাইনটো বজাৰ পিছত আমি বেলেগ এটা নিউজ প্ৰেজেণ্ট কৰিবলগীয়া অৱস্থা কিছুমান হৈ যায় আমি ভাবিছোঁ যে 1 নম্বৰত আমুকত বোমা বিস্ফোৰণ হৈছে এইটো আমাৰ 1 নম্বৰ লিড নিউজ হ'ব কিন্তু সেই ফিউ ছেকেণ্ডছৰ পিছত এনেকুৱা এটা নিউজ আহিলে যে পিছৰ পৰা কৈছে এইটো নহয় আচলতে 1 নম্বৰ নিউজটো সেইটোৱে হ'ব আৰু সেই নিউজটো ডিটেইলছটো কিন্তু তেতিয়ালৈকে আহিয়ে পোৱা নাই মাত্ৰ এটা লাইন আহিছে হয়তো ক'ৰবাত কিবা এটা ঘটনা ঘটিছে গতিকে সেই কথাটো বাৰে কৈ শুনি থাকিব লাগে যে আপডেটটো কি আহি আছে আচলতে সেইটো শুনি কৈ থকাত আচলতে দৰ্শকে বহু ক্ষেত্ৰত অশান্তি পাই যায় দৰ্শকে কৈ যে একেটা কথাকে কিয় বাৰে কৈ থাকিব লাগে ৰিপিটেশ্যনটো হৈ থাকে যে একেটা কথাকে বাৰে কৈ থাকিব লগা হৈছে কিয় আচলতে একেটা কথাকে বাৰে কৈ থাকিব লগা হৈছে কাৰণে বস্তুটো আপডেটেই অহা নাই খবৰটো আহিছে কিন্তু ভিউৱাৰ্ছ ৰখাৰ স্বাৰ্থত আমি বস্তুটো ব্ৰেক কৰি দিলোঁ কিন্তু আগগুৰি একো নাজানো সেই লাইনটোৱে জানো যে আমুকত এইটো ঘটনা ঘটিছে এতিয়া না আগ জানো না পিছ জানো গতিকে বাৰে কৈ থকা যায় বহুত সময় গালিও খোৱা যায় দৰ্শক আপুনি ফেচবুকৰ কমেণ্টছ বা এইবিলাক কমেণ্টছ পঢ়োঁ কিন্তু পঢ়ি পেলাই মোৰ আচলতে বহুতৰ তেনেকৈ ফেচবুকৰ কমেণ্টছ চাই মনটো বেয়া কৰে ভালকৈ লিখিলে ভাল কৰে মোৰ কোনো ৰিয়েকশ্যন নাই কোনে খালি কেনেকৈ বেয়াকৈ লিখিছে মই চাবলৈ বিচাৰোঁ আচলতে কোনে কেনেকৈ সমালোচনা কৰিছে আৰু সমালোচনাৰ পৰা 10টা সমালোচনাৰ পৰা যদি এটা সমালোচনা মই তুলি আনি নিজকে মই সংশোধন কৰিব পাৰোঁ ই মোৰ বাবে ডাঙৰ পুৰস্কাৰ বুলি মই ভাবোঁ আচলতে ফাইনেলি আমাৰ হাউচটো কমপ্লিট হ'ল আজি প্ৰিণ্ট মিডিয়াৰ কাৰণে আমি বহুত বছৰৰ পৰা এটা সপোন আছিলে চ' আজি ফাইনেলি প্ৰিণ্ট মিডিয়া হাউচ এটাৰ লগত এছ'চিয়েট হ'ব পাৰে আমাৰ হাউচটো কমপ্লিট মিডিয়া হাউচ এটা হ'ল চ' আজি মমেণ্টটো বহুত স্পেচিয়েল হয় আই লাভ ডুইং ইভেণ্টছ মই ইভেণ্টছ হোষ্ট কৰি খুব ভাল পাওঁ আৰু মই এটা কণ্ট্ৰল ফ্ৰীক হয় চ' মই ইভেণ্টৰ ফ্ৰম দ্য ইনিচিয়েশ্যন টু দ্য লাইক এক্সিকিউশ্যন এণ্ড ডিছমেণ্টেলিঙলৈকে মই থাকোঁ চ' একদিন আগত বা দুদিন আগৰ পৰা মোৰ ছুপাৰষ্টিশ্যন হয় যে মই যদি একো নাখাওঁ আৰু মই যদি নবহোঁ ইভেণ্টটো ছাকচেছফুল হ'ব গোটেই দিনটো একো খোৱাই নাই বহাও নাই নবহোঁ আৰু
নগাঁৱত যেতিয়া প্ৰাগ চিনে এৱাৰ্ড হৈছিলে ইট ৱাজ মাই ফাৰ্ষ্ট সেই ছুপাৰষ্টিশ্যনটো তাৰ পৰা আৰম্ভ হৈছে চ' মই একো খোৱা নাছিলোঁ দুদিন জাষ্ট লিকুইড খাই আছিলোঁ এণ্ড দেন ইভেণ্টৰ দিনাখন আই ৰিমেম্বাৰ এটা ইণ্টাৰ্ণ জইন কৰিছিলে সিও আহিছিলে আমাৰ লগত নগাঁও চ' সি মোক সুধিছে মেম মই কি কৰিম কি কাম কৰিম মই চ' তুমি এটা কাম কৰা মইতো আজি একো নাখাওঁ মোক এনাৰ্জিটো লাগিব তো মোক ৰেড বুল দি থাকিবা চ' তাৰ কাম আছিলে মোক জাষ্ট ৰেড বুল দি থাকা চ' হোল ডেট মই 12টা ৰেড বুল খাইছিলোঁ এণ্ড এট ওৱান পইণ্ট এনেকৈ মোৰ পেলপিটেশ্যনছ হৈ আছে মই ভাবিছোঁ মোৰ কিয় পেলপিটেশ্যনছ হৈছে এণ্ড আই থট আই এম গোইং টু হেভ আ হাৰ্ট এটেক এণ্ড ডাই বিকজ এমটি ষ্টামাক আৰু সি নিজৰ জব কৰিবৰ কাৰণে মেম ৰেড বুল ন কাউণ্ট ইউ ন' চ' দেট ৱাজ দি অনছেট অফ মাই ৰেড বুল তুমিও খোৱা ৰেড বুল মই খাওঁ অনলি অন দ্য ডে অফ দ্য ইভেণ্ট আদাৰৱাইজ মই ৰেড বুল নাখাওঁ আই ডোণ্ট এণ্ডৰ্ছ ৰেড বুল ৰেড বুলে এণ্ডৰ্ছ কৰিছে আমাক মই সেইকাৰণে ভাল লাগিল ইমান চুগাৰ খাব নালাগে ৰেড বুলে আমাকো স্পনচৰ কৰে এণ্ড দে আৰ ভেৰি চুইট দেট ৱে ডক্টৰ বেজবৰুৱাৰ প্ৰিপেৰেশ্যন কেনেকুৱা চলিছে ডক্টৰ বেজবৰুৱাৰ কাৰণে মই বহুত এক্সাইটেড একদম জোৰদাৰ প্ৰমোশ্যন চলি আছে কোনো ধৰণৰ মই একো এৰি দিয়া নাই চাম দাম দণ্ড ভেদ বুলি যে কয় এইবাৰ অসমীয়া চিনেমাৰ প্ৰমোশ্যনছ এটা নেশ্যনেল লেভেলত যেনেকৈ যি ধৰণে হয় পাব্লিচিটি যি ধৰণে হয় আউটড'ৰ প্ৰমোশ্যন যি ধৰণে হয় সেইটো কৰিবলৈ এটা সৰু চেষ্টা কৰিছোঁ মই আৰু মই বহুত আশাবাদী যে অসমে এইবাৰ অসমীয়া চিনেমা এখনক আগবাঢ়ি আহি পেলাই ছাপৰ্ট কৰক আমি যেনেকৈ নেশ্যনেল চিনেমা এখন ইমান হিট কৰিবলৈ ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চাওঁ বাট ৰিপিটেডলি চাওঁ আমাৰ নিজৰ লেংগুৱেজটোৰ কাৰণে যদি আমি সেইটো কৰিব পাৰোঁ ন আমাৰ ইণ্ডাষ্ট্ৰিটোত ইমান পটেঞ্চিয়েল আছে বলিউডত আজি মোৰ দেন হাফ অফ দ্য টেকনিকেল পিপল হওক বা আৰ্টিষ্ট হওক চব অসমৰ পৰা যায় বা নৰ্থ ইষ্টৰ পৰা যায় কিয় যায় বিকজ ইয়াতে সেই ধৰণৰ সেই লেভেলটোত কাম নহয় এইকেইটা ফ'ল' কৰিলে হ'ল লিখি থৈ যাম ফ'ল' কৰে your ideology about karma because recently whatever happened in your life changed the entire scene of national media so what happened recently and how do you look at it your feel about karma see I am not a philosopher and neither I have any deep knowledge of spirituality my understanding of karma is that I have to do my job our life must have a purpose being in journalism gives me an opportunity to make a distinctive change and I believe that country is going through a major change where we have a wonderful future ahead. But in order to truly become the superpower that we can be, we need to have social cohesion and we need to have a new wave of nationalism in this country. So for me that is the larger goal. So Republic Media Network is one step towards that larger goal. Individual karma and individual efforts are all part of the bigger whole. We have 1,300, 1,400 people working with the group. All of them are doing their own karma, but our eventual goal is to keep the country united so that this generation and your generation sees this country become, as the Prime Minister says, a developed country and a superpower strategically, socially, economically, diplomatically, geostrategically in the future. And sir, a BBC propaganda documentary, we know that's trending for a while. BBC represents like a global media network. India doesn't have any such representation. Are you aiming for that in the next? Yes, we are expanding in digital in a very big way this year and that will be the first step towards going global. We are basically bringing the Republic Media Network up to scale and expanding within India. But my goal has always been, and I have said this in Moscow in 2015, I have said this in an interview to the Financial Times of London around that time, that the hegemony of the Western media has to end because they have misrepresented the global truth and they have falsified the narrative. They have dominated the narrative and they have tried to put other nations on the defensive and they have given themselves the crown of democracy. I don't believe they can preach democracy or media, the way the media should be run to us. So I believe that somewhere around 2023, 2024, certainly in the next couple of years, the Republic Media Network will go global in a big way. My last question to you, young creators like us, we are running a media organization as well. We are trying and every day we get inspired by you, the way you represent news. That just now you said about neutrality and what is your message for the youth and is Republic going to hire people like us to work together? We'd love to work together with you. We have hired lots of people from the digital sphere recently
And I'm very excited at the kinds of formats. And in fact, I would say to you that you are getting the opportunities that we would have dreamt of. You know, for us, aspiring or getting a byline or a story on air was a big deal. You have a story and a byline in your hand with this machine and the camera that's recording it. The cameras that we started out with were too heavy to carry, you know that. So you are working with new technology, and as technology becomes less expensive and more accessible, there will be an overall change. So you should be content creators, but I also want to tell you to collaborate to build scale, right? And to ensure that you have financial sustainability. You can create content, but at the end of the day, you must also scale up your content. So try and work on new business models which make you get a deeper reach. But at the end of the day, as I said here, content is king. You know, if you're good, you don't need a big channel to be good, you know. So there are different ways in which we can all contribute. People like me can contribute by building a public media network. You can build by having your own media house. I would have never dreamt at your age to have a media house, and I think it's wonderful, isn't it? Yes. That someone like you are in a way your own employer. Yes. Right? Yes. So that's fascinating. We never had that opportunity. You know, we would go around to a newspaper and say, can I have my article published? I used to go to Northeast Times, you know. Kiran Roy was the editor, GS Road. I went there as a 18, 19-year-old. Can I get my article published? Today you are publishing your own articles. That's democracy. So all the best to you. Thank you so much. And I think you guys are going to absolutely create a new wave. Thank you so much. Thank you for talking. Thank you. আমি ভিডিঅ'টোৰ শেষলৈ আহিছোঁ, বিৰাট ভাল লাগিল। আমি বিভিন্ন জেগাত ঘূৰি আজি ইয়াতে মানে বিভিন্নজনক অবজাৰ্ভ কৰিলোঁ। এটা বস্তু আমি যি দেখিলোঁ যে অৰ্গেনাইজেশ্যন খুব ধুনীয়া হৈছে, বিৰাট অৰ্গেনাইজ ৱেত চবেই নিজৰ কামখিনি কৰিছে। লগতে এডিটাৰ্ছবোৰে হওক বা মেনেজমেণ্ট টিমৰে হওক, তেওঁলোকে নিজৰ দায়িত্বখিনি বিৰাট ভালকৈ কৰিছে, টেকনিকেল চব মিলাই লৈ। এতিয়া শেষলৈ আহিছোঁ, শেষলৈ আহোঁতে আমি বিভিন্নজনৰ লগত কথা পাতি কুন্দনে খানা আনিছে, শেষত মানে চবে খানা খাইছে। কেনেকুৱা? ভাল, নাইচ। এইটোৱে ৰিভিউ লাগে মানে আমাক লাষ্টত, যে খানাটো ভাল। এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আজি ভিডিঅ'টো ওলোৱাৰ পিছত অতি শীঘ্ৰে আমাৰ ছেকেণ্ড পডকাষ্টটো ওলাব। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, এই ভিডিঅ'টো লাইক কৰিব যদি ভিডিঅ'টো চাই ভাল পাইছে। আমি অনাগত দিনত চেষ্টা কৰিম এনেকুৱা ভিডিঅ'ছ আৰু বনাবলৈ। লাইক কৰিব, ছাবস্ক্ৰাইব কৰি আমাক উৎসাহ দিয়ক, আৰু অলপ কষ্ট কৰি আৰু কেইটামান কণ্টেণ্ট আৰু ভিডিঅ' আপোনালোকৰ কাৰণে আমি বনাব পাৰোঁ। এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।